চাওক অলপ আগতে মই জাগিৰ ৰোডত প্ৰতিক্ৰিয়া দি থৈ আহিছোঁ। মাদানী এগৰাকী অসম বিৰোধী ব্যক্তি। অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব বা নহ'ব তাক অসমৰ ৰাইজে সিদ্ধান্ত ল'ব। মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰীক বৰখাস্ত কৰাৰ দাবী জনোৱাৰ কোনো অধিকাৰ নাই। মাদানীয়ে ইয়াৰ আগতেও অসমত যেতিয়া আমি আমাৰ যুৱক যুৱতীসকলক টেট শিক্ষক নিযুক্তি দিছিলোঁ, সেই সময়তো তেখেতে আমাক বাধা দিবলৈ বহুত প্ৰচেষ্টা কৰিছিল আৰু NRCৰ সময়তো তেওঁ অসম বিৰোধী বহু কামত লিপ্ত আছিল। মই ভাবোঁ যে মাদানীৰ দৰে ব্যক্তিক অসমীয়া ৰাইজে প্ৰতিহত কৰিব লাগিব, কাৰণ আমি যদি এতিয়াই সাৱধান নহওঁ 10-15-20 বছৰ পিছত এই মাদানীৰ দৰে ব্যক্তিসকলে অসমৰ ভাগ্য বিধাতা হৈ পৰিব। ব্যক্তিগতভাৱে মই মাদানীক চুলিৰ সমানো কেয়াৰ নকৰোঁ। অসমৰ ৰাইজক অপমান কৰিছে, তাৰ বাবে আমাক ক্ষোভিত কৰিছে, ক্ৰোধিত কৰিছে। আমি তাৰ আইনসন্মত ৰাস্তাৰে মাদানীৰ ওপৰত আমি যি কৰিব লাগে আমি কৰিম। আৰু মই এটা কথা নিশ্চিতভাৱে জানো যে জমিয়তৰ অসম বিৰোধী ৰাজনীতিক অসমত আৰু আমি ডাঙৰ হ'বলৈ নিদিওঁ। আগত যি হৈ গৈছিল হৈ গৈছে, এতিয়া তেওঁলোকে আমাক নোৱাৰে, কাৰণ অসমৰ ৰাইজ এতিয়া জাগ্ৰত সেনানীৰ ৰূপত সাজু হৈছে। চাওক অলপ আগতে মই জাগিৰ ৰোডত প্ৰতিক্ৰিয়া দি থৈ আহিছোঁ। মাদানী এগৰাকী অসম বিৰোধী ব্যক্তি। অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব বা নহ'ব তাক অসমৰ ৰাইজে সিদ্ধান্ত ল'ব। মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰীক বৰখাস্ত কৰাৰ দাবী জনোৱাৰ কোনো অধিকাৰ নাই। মাদানীয়ে ইয়াৰ আগতেও অসমত যেতিয়া আমি আমাৰ যুৱক যুৱতীসকলক টেট শিক্ষক নিযুক্তি দিছিলোঁ, সেই সময়তো তেখেতে আমাক বাধা দিবলৈ বহুত প্ৰচেষ্টা কৰিছিল আৰু NRCৰ সময়তো তেওঁ অসম বিৰোধী বহু কামত লিপ্ত আছিল। মই ভাবোঁ যে মাদানীৰ দৰে ব্যক্তিক অসমীয়া ৰাইজে প্ৰতিহত কৰিব লাগিব, কাৰণ আমি যদি এতিয়াই সাৱধান নহওঁ 10-15-20 বছৰ পিছত এই মাদানীৰ দৰে ব্যক্তিসকলে অসমৰ ভাগ্য বিধাতা হৈ পৰিব। ব্যক্তিগতভাৱে মই মাদানীক চুলিৰ সমানো কেয়াৰ নকৰোঁ। অসমৰ ৰাইজক অপমান কৰিছে, তাৰ বাবে আমাক ক্ষোভিত কৰিছে, ক্ৰোধিত কৰিছে। আমি তাৰ আইনসন্মত ৰাস্তাৰে মাদানীৰ ওপৰত আমি যি কৰিব লাগে আমি কৰিম। আৰু মই এটা কথা নিশ্চিতভাৱে জানো যে জমিয়তৰ অসম বিৰোধী ৰাজনীতিক অসমত আৰু আমি ডাঙৰ হ'বলৈ নিদিওঁ। আগত যি হৈ গৈছিল হৈ গৈছে, এতিয়া তেওঁলোকে আমাক নোৱাৰে, কাৰণ অসমৰ ৰাইজ এতিয়া জাগ্ৰত সেনানীৰ ৰূপত সাজু হৈছে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।